Namaskar, welcome to my English class. I am Dambardhar Boisyo, teacher Matia High School. Dear students, today I am going to tell you some special uses of some particular prepositions such as in, on, to, in case of time and location. Moromor Satrati আমি আকো আহিছো আমাৰ ইংলিশ ক্লাছলৈকে আজিৰ ক্লাছত আমি কবলৈ ওলাইছো ইন অন আৰু টু এই তিনিটা প্ৰিপজিশনৰ কেইটামান বিশেষ ব্যৱহাৰ বিশেষকৈ সময় আৰু স্থানৰ ক্ষেত্ৰত টাইমৰ লগত কেনেকৈ ব্যৱহাৰ হয় আৰু লোকেশন কোনো অৱস্থান বুজাবলৈ এই প্ৰিপজিশন কেইটা কেনেকৈ বাক্যত ব্যৱহাৰ কৰা হয় সেই বিষয়ে আজি কবলৈ ওলাইছো আমাৰ এই প্ৰিপজিশন কেইটা বিভিন্ন সময়ত ব্যৱহাৰ কৰিবলৈ যাওঁতে ছাত্ৰ-ছাত্ৰীসকলে কিছুমান কনফিউজন বা দধৰ্মধৰ অৱস্থাত পৰে গতিকে আজি আমি সেই দধৰ্মধৰখিনি বা সেই কনফিউজনবোৰ নোহোৱা কৰিবৰ কাৰণে আজিৰ এই ক্লাছটোলৈকে আহিছো লেটস ষ্টাৰ্ট আহক আমি এতিয়া আৰম্ভ কৰিবলৈ ওলাইছো ইন অন আৰু টু আমি আগত আমাৰ ভিডিও ক্লাছত আমি কৈছো যে ইন মানে ভিতৰত অন মানে ওপৰত টু মানে লৈ কিন্তু আজি আমি যি আলোচনা কৰিম ইয়াত অকমান বেলেগকে অলপ বেলেগকৈ আমি ইয়াত টাইমৰ ক্ষেত্ৰত সময়ৰ ক্ষেত্ৰত আমি লিখিছো ইন টাইম মানে সময়মতে ইয়াৰ অৰ্থটো হল কোনো এক নিৰ্দিষ্ট সময়ৰ আগে আমি যদি উদাহৰণ এটা লওঁ ৰেলখন আবেলি 3 বজাত ষ্টেচন এৰে যদি আমি ৰেলেৰে যাত্ৰা কৰিবলৈ যাওঁ তেনেহলে সেই 3 বজাৰ আগেয়ে আমি ষ্টেচনত গৈ পাব লাগিব তেনেহলে আমি যদি ষ্টেচন পাম ট্ৰেইনখন এৰাৰ আগেয়ে আমি গৈ পাম তেনেহলে আমি সময়মতে গৈ পোৱা বুলি কম আৰু তেনে ক্ষেত্ৰত আমি কি কম যে we reach the station in time আমি সময়মতে আমি সময়মতে ষ্টেচনলৈ গৈছিলো ঠিক একেদৰে আমাৰ বিদ্যালয় যদি বা স্কুল 9 বজাত বহে আৰু 9 বজাত বহাৰ ঠিক আগেয়ে আমি কিছু সময় আগেই আমি স্কুললৈ যাওঁ 5-10 মিনিট আগেই আমি স্কুললৈ যাওঁ তেনে আমি সময়মতে স্কুললৈ যাওঁ তেনেকে we always go to school in time ঠিক এই ধৰণৰ ক্ষেত্ৰবিলাকত তেনেকুৱা সিচুৱেচনত আমি ব্যৱহাৰ কৰো ইন টাইম এই ছাত্ৰ-ছাত্ৰীসকলে এইটো কথা খুব ভালকৈ মনত ৰাখিব লাগে যে ইন টাইমটো কেতিয়া ব্যৱহাৰ হয় কোনো এক নিৰ্দিষ্ট সময়ৰ আগেয়ে বুলি বুজাবলৈ আমি ইন টাইম ব্যৱহাৰ কৰো আৰু তেনেকুৱা ক্ষেত্ৰত আমাৰ উদাহৰণটো হ'ল এইটো আমি ইয়াত উদাহৰণ এটা দিছো যেনে we reached the station in time আমি সময়মতে অৰ্থাৎ ৰেল বা বাছখন ষ্টেচন এৰাৰ আগেয়ে আমি ঠিক সময়ত গৈ পাইছিলো গতিকে হেতু we reached the station in time আন এটা উদাহৰণ আমি অলপ আগতে কৈছিলো যে যেনেকৈ বিদ্যালয় আৰম্ভ হোৱাৰ আগেয়ে আমি যদি স্কুল মানে বিদ্যালয়লৈ গৈ পাওঁ স্কুললৈ গৈ পাওঁ তেনেহলে আমি কি কওঁ যে we go to school in time তেনেহলে এইটো আমাৰ ইন টাইম ব্যৱহাৰ হৈছে তেনে ছাত্ৰ-ছাত্ৰীসকল ইন টাইম কেতিয়া ব্যৱহাৰ হয় নিশ্চয় বুজি পাইছা এইটো হৈছে কি যে নিৰ্দিষ্ট সময়ৰ আগেয়ে আমি কাম এটা কৰিলে আমি ইন টাইম ব্যৱহাৰ কৰো এইবাৰ আহিছো অন টাইম কেতিয়া ব্যৱহাৰ কৰা হয় অন টাইমটো ব্যৱহাৰ কৰা হয় এটা পূৰ্ব নিৰ্ধাৰিত সময় এটা শিডিউল টাইম এটা দিয়া আছে আমাক আগতীয়াকৈ সময় এটা নিৰ্দিষ্ট কৰা আছে আৰু সেই নিৰ্দিষ্ট সময়ত কোনো এটা কাম নিৰ্ধাৰিত হৈ থাকিলে সেই নিৰ্ধাৰিত কামটো নিৰ্ধাৰিত সময়ত যদি হয় তেনেহলে আমি অন টাইম ব্যৱহাৰ কৰো যেনেকৈ যদি 3 বজাৰ ৰেলখন
3 বজাতেই স্টার্ট করে তেনেহলে কি হ'ব বা স্টেশন এৰে তেনেহলে আমি কি ব্যৱহাৰ কৰিম the train left on time তেনেহলে কি হ'ব আমি ইয়াত on timeৰ ক্ষেত্ৰত এটো আমি ব্যৱহাৰ কৰিম যে the train left the station on time ট্ৰেইনখনৰ ক্ষেত্ৰত কি কৰা হৈছে যে এটা নিৰ্ধাৰিত সময় আছিল যে 3 বজাৰ ট্ৰেইন এই ট্ৰেইনখন 3 বজাত যায় বা ৰেলখন 3 বজাত যায় ঠিক ঘড়ীৰ কাটাত 3টা বাজিছে 3 বজাৰ লগে লগে ৰেল স্টাৰ্ট হৈছে ট্ৰেইন স্টাৰ্ট হৈছে গতিকে তাৰপিছত ট্ৰেইনখন গ'ল গতিকে আমি এইটো কথাকে ক'ব পাৰিম কি দ্য ট্ৰেইন লেফট দ্য ষ্টেচন অন টাইম অৰ্থাৎ এইটো নিৰ্ধাৰিত সময়ত পূৰ্ব নিৰ্ধাৰিত সময়ত মানে অন শিডিউল টাইম এটা নিৰ্ধাৰণ কৰি দিয়া সময়ত যদি হৈ যায় তেনেহলে কি হ'ব এটো অন টাইম হ'ব নাইবা এটো আকৌ ক'ব পাৰো the meeting সভাখন আৰম্ভ হৈছিল the meeting started on time যেটো সময়ত মিটিংখন বা সভাখন আৰম্ভ হোৱাৰ কথা আছিল ঠিক সেই সময়তে মিটিংখন হৈছে 3 বজাৰ মিটিং বা 4 বজাত মিটিংখন হোৱাৰ কথা আছিল 4 বজাতে আৰম্ভ হৈছে the meeting started on time তেনেহলে আমি কি পালো ইয়াত অন টাইম কেতিয়া ব্যৱহাৰ কৰিলো ছাত্ৰছাত্ৰীসকল আমি আকৌ ক'ব বিচাৰিছো যে অন টাইম আমি তেতিয়া ব্যৱহাৰ কৰো যে অন টাইম কোনো এক পূৰ্ব নিৰ্ধাৰিত সময়সূচী মতে কাম এটা কৰিলে সেই সময়টোৰ ক্ষেত্ৰত আমি সেই টাইম শব্দটোৰ লগত অন ব্যৱহাৰ কৰো এইবাৰ আহিছো টু টাইম এইটো এই বাক্যকেইটা আমি যি লিখিলো এইবোৰ আমাৰ ছাত্ৰছাত্ৰীসকলৰ কাৰণে 9 ক্লাস 9 আৰু 10 ৰ বাবে খুব দৰকাৰী বিভিন্ন সময়ত এক্সামবোৰত এনে ধৰণৰ প্ৰশ্নবোৰ আহে আৰু আমাৰ ছাত্ৰছাত্ৰীসকলৰ কেতিয়াবা কনফিউজন লাগে যে কোনটো হ'ব গতিকে আমি সেই কথাখিনি ভালদৰে বুজি লৈ আমাৰ প্ৰিপজিশনটো ব্যৱহাৰ কৰিব লাগে এতিয়া আহিছে টু টাইম কেতিয়া ব্যৱহাৰ কৰো যেটা নিৰ্দিষ্ট সময়লৈকে গৈ থাকিলে এই ক্ষেত্ৰত আমাৰ এটা বাক্য সদায় পৰীক্ষাত আহি থাকে হেতু হৈছে কেনেকুৱা যে ট্ৰেইনখনে গৈ আছে এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈকে তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হয় the train is running to time সময়লৈকে আমাৰ ইয়াতে ট্ৰেইনখন 3 বজাৰ ট্ৰেইন কৰবাত গৈতে সেইখন 5 বজাৰ ট্ৰেইন হৈছে যি ঠাইত 5 বজাৰ ট্ৰেইন হৈছে সেই ঠাইখিনিত 5 বজাৰ লগে লগে সেই ট্ৰেইনখনে তাত গৈ উপস্থিত হ'ব লাগিব গতি সেই সময়খিনি ধৰিবলৈ সেই সময়খিনিত তাত গৈ পাবৰ কাৰণে ট্ৰেইনখন ৰান কৰি আছে গতিকে আমি এনেকুৱা অৰ্থত জানিব লাগিব যে নিৰ্দিষ্ট কোনো বান্ধি দিয়া সময় এটা লৈকে সময় এটাক লক্ষ্য হিচাপে লৈ কোনো বান্ধি দিয়া সময় এটাক লক্ষ্য হিচাপে লৈ যেতিয়া আগবাঢ়ি যোৱা যায় তেতিয়া আমি কি কওঁ এইটো টু টাইম গতিকে এই ক্ষেত্ৰত কি হয় the train is running to time এইটো ইন টাইমো নহব অন টাইমো নহব গতিকে ছাত্ৰছাত্ৰীসকল আমাৰ টাইম শব্দটোৰ ক্ষেত্ৰত কেতিয়া ইন হয় অন হয় আৰু টু হয় আমি বুজি পালো এইবাৰ আহিছো লোকেশন অৱস্থানৰ ক্ষেত্ৰত আমাৰ কেতিয়া ইন অন আৰু টু ব্যৱহাৰ কৰা হয় এইটো অৱস্থানৰ ক্ষেত্ৰত এইখিনিতে ছাত্ৰছাত্ৰীসকলক সহজ লগাকৈ মই এটা সৰু চিত্ৰৰ দ্বাৰা বুজাব খুজিছো ইয়াত এইটো হৈছে এটা নিৰ্দিষ্ট সীমা এই সীমাটোৰ যদি ভিতৰত থাকে এইটো পজিশনক আমি ধৰি ললো আমি ইয়াত কি কৰা হয় যেটো 1 পজিশন এইটো আমাৰ 1 পজিশন এইটো সীমাত আছে এইটো পজিশনক আমি টু পজিশন বুলি কৈছো আৰু এটা সীমাৰ বাহিৰত আছে এইটো পজিশন 3 এতিয়া আমাৰ
এইটো নৰ্থ ৱেষ্ট ইষ্ট নৰ্থ সাউথ নৰ্থ সাউথ ইষ্ট ৱেষ্ট আমাৰ এনেকৈ দিক চাৰিটা দিক আছে এই দিকৰ ক্ষেত্ৰত কোনো অৱস্থান যেতিয়া আমি বুজাম তেতিয়া আমি এটা কথা লক্ষ্য কৰিব লাগিব যদি নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকে তেনেহলে আমি ইয়াত কি ব্যৱহাৰ কৰিম এইটোৰ ক্ষেত্ৰত ইন ব্যৱহাৰ কৰিম আৰু যেতিয়া সীমাত থাকিলে কি ব্যৱহাৰ কৰিম অন ব্যৱহাৰ কৰিম আৰু যেতিয়া সীমাৰ বাহিৰত থাকিব তেতিয়া আমাৰ কি অৱস্থানটো বুজাবলৈ টু ব্যৱহাৰ কৰিম ভেৰি ইন্টাৰেষ্টিং আমি তিনিটা উদাহৰণ ললে এই কথাখিনি আমাৰ সহজ হৈ পৰিব ছাত্ৰছাত্ৰীসকল গতিকে আমি চাই লওঁ কেনেকুৱা আকৌ এবাৰ কৈছো যে সীমাৰ ভিতৰত থাকিলে নিৰ্দিষ্ট দিশত সীমাৰ ভিতৰত থাকিলে আমি ইনকম সীমাত থাকিলে যেতিয়া আমাৰ এটা বাউণ্ডাৰীত থাকিব এটা ফ্ৰন্টিয়াৰ লাইনত থাকিব তেতিয়া আমাৰ কি হয় অন হ'ব আৰু সীমাৰ বাহিৰত নিৰ্দিষ্ট দিশত থাকিলে টু হ'ব আমি উদাহৰণ দি কথাখিনি ক'ব বিচাৰিছো আৰু এইখিনি ব্যৱহাৰ এই প্ৰিপজিচনৰ এই ব্যৱহাৰটো অতি দৰকাৰী Number 1 আমি ধৰিছো কাশ্মীৰ is in the north of India এতিয়া এইটো আমাৰ সহজ হৈ পৰিব in the north of India in the north উত্তৰ দিশত কাশ্মীৰখন উত্তৰ দিশত আছে কিন্তু ভাৰতৰ চাৰিসীমাৰ ভিতৰত আছে ভাৰতৰ চাৰিসীমাৰ ভিতৰত আছে কাৰণে আমি ইন দ্য নৰ্থ অফ ইণ্ডিয়া আমি ইয়াতে কি লিখিছো ইন লিখিছো নাম্বাৰ 2 যদি এইটো লিখো দ্য হিমালয়াস আৰ অন দ্য নৰ্থ অফ ইণ্ডিয়া তেনেহলে আমি কি লিখিলো ইয়াতে অন কিয় হিমালয়খন আমাৰ ভাৰতৰ সীমাত আছে অন্যান্য ৰাষ্ট্ৰবোৰ আছে সীমাত আমাৰ হিমালয়ৰ লগত চুই আছে গতিকে আমাৰ উত্তৰ দিশত হিমালয় থাকিলে হিমালয়ৰ বহু অংশ বেলেগ বেলেগ ৰাষ্ট্ৰতে পৰিছে গতিকে আমাৰ উত্তৰ দিশত এখন প্ৰাচীৰৰ নিচিনা হৈ আছে এখন গ্ৰেট ৱালৰ দৰে হৈ আছে গতিকে হিমালয়খন যেহেতু আমাৰ ভাৰতবৰ্ষৰ সীমাত আছে সেই কাৰণে উত্তৰ দিশত দ্য হিমালয়াস আৰ on the north of India এতিয়া নাম্বাৰ 3 এক্সাম্পল আমি যদি এইটো লওঁ চাইনাখন আমাৰ ভাৰতৰ উত্তৰত আছে কিন্তু চাইনাখন আমাৰ ভাৰতবৰ্ষৰ উত্তৰ দিশত আছে কিন্তু ভাৰতৰ সীমাৰ ভিতৰত নহয় ই এখন বেলেগ ৰাষ্ট্ৰ ই এটা বেলেগ অৱস্থানত আছে গতিকে আমাৰ সীমাৰ বাহিৰত আছে গতিকে সেই কাৰণে চাইনা ইজ টু দ্য north of India এতিয়া আমাৰ কি লিখিব লাগিব ইয়াতে আমি টু লিখিছো টু দ্য নৰ্থ অফ ইণ্ডিয়া আটাইকেইটাতে মই দ্য নৰ্থ অফ ইণ্ডিয়া আছে আমাৰ বুজি পোৱাৰ সুবিধাৰ কাৰণে আমি ইয়াত তিনিটা বিশেষ প্লেচ লৈছো কাশ্মীৰ লৈছো হিমালয়খনক লৈছো আৰু চাইনাক লৈছো এই অৱস্থানখিনি প্ৰথমতে দেখিছো কাশ্মীৰখন ভাৰতবৰ্ষৰ ভিতৰত আছে সেই কাৰণে ইন দ্য নৰ্থ অফ ইণ্ডিয়া হৈছে হিমালয়খন ভাৰতবৰ্ষৰ সীমাত আছে সেই কাৰণে অন দ্য নৰ্থ অফ ইণ্ডিয়া হৈছে দ্য হিমালয়াস আৰ অন দ্য নৰ্থ অফ ইণ্ডিয়া আৰু ঠিক তেনেকৈ চাইনাখন যেহেতু এখন বাহিৰৰ ৰাষ্ট্ৰ বেলেগ ৰাষ্ট্ৰ হি এইখন ভাৰতৰ উত্তৰ দিশত আছে সীমাৰ বাহিৰত আছে এই কাৰণে চাইনা ইজ টু দ্য নৰ্থ অফ ইণ্ডিয়া গতিকে ছাত্ৰছাত্ৰীসকল আমি যেটো কথা কলো যে সময় আৰু অৱস্থান টাইম এণ্ড লোকেশ্যন এই ক্ষেত্ৰত ইন অন আৰু টু এই তিনিটা প্ৰিপজিচন কেনেকৈ ব্যৱহাৰ কৰা হয় আজিৰ ভিডিঅ'ৰ ক্লাছটোত আমি তাকেই আলোচনা কৰিলো এই ব্যৱহাৰবোৰ আমাৰ ছাত্ৰছাত্ৰীসকলৰ কাৰণে খুবেই দৰকাৰ মই আশা ৰাখিছো ছাত্ৰছাত্ৰীসকলে খুব মনোযোগেৰে আমাৰ এই ভিডিঅ'টো চাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে নতুন সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি আজিলৈ ইমানতে সামৰিছো উইচিং ইউ অল দ্য বেষ্ট থ্যাংক ইউ